ৰাইজ সৰস্বতী পূজা কেনেকুৱা গ'ল? পূজা বুলি বাৰু ক'ৰবাত ওলাই গ'লনে? আমি দুয়োজনী আকৌ একদম কম সময়ৰ ভিতৰতে প্লেনিং কৰি ওলাই গ'লো দেই। এইফালে আকৌ পিন্ধি লৈছো মাৰ কাপোৰ এযোৰ। ঘৰৰ পৰা ওলাই যাব লওঁতে মাক এনেই ধেমালিতে কৈছিলো আমি দুজনী আজি ঘৰলৈ উভতি নাহো। মায়ে কি ক'লে জানেনে? তহঁতকনো কোনে নিব? মাৰ পৰা এইটো ইজ্জত পোৱাৰ পাছতো কিন্তু আমি ওলাই গৈহে এৰিলো। সৰস্বতী পূজা দিনাখন কিন্তু দলত গৈ ইমান বেয়াও নালাগে। ছোৱালীবিলাকে ধুনীয়া ধুনীয়া ফটো উঠি আছিলে, তাৰে মাজতে আমি দুয়োজনী গৈও দলত অকণমান বহিলো। পিছে কালি দলত মানুহৰ সাংঘাতিক ভিৰ হৈছিলে। যদি আপুনি পটককে সোমাই আহে শিৱসাগৰত শিৱৰাত্ৰি নে সৰস্বতী পূজা আপুনি কনফিউজ হৈ যাব। দলত বেছি সময় নকৰি আমি বেলেগ এটা ঠাইলৈ ওলাই দিলো। সৰস্বতী পূজাৰ দিনাখন জানো একেটা ঠাইতে বহি থাকিব পাৰি? ইমান সময় দলত বহি থাকিলো যদিও একপিও ভাল ফটো উঠা নহল। সেইকাৰণে আমি দুয়োজনী গলো হেৰিটেজত। তাত গৈ একদম মন পচন্দৰ ফটো উঠি ললো। মই আকৌ ৰিল কেইটামানো বনাইছো। এটা পিছে ইনষ্টাগ্ৰামত আপলোড কৰিলো, সকলোৱে গৈ চাবগে দেই। একেবাৰে শেষত আমাৰ এতিয়া হ'ল পেট পূজাৰ সময়। হেৰিটেজত যোৱাৰ আগতে কিবা এটা খাই গৈছিলো, কিন্তু ঘূৰি অহালৈ আকৌ ভোক লাগিল আমাৰ। ৰাইজ, আমাৰ সৰস্বতী পূজা এনেকৈ গ'ল দেই।